নিজৰ ওপৰত কনফিডেন্ট হৈছে যে মই আগন্তুক সময়ত আৰু বেছি ভাল কৰিব পাৰিম আৰু যোনটো মোৰ সপোন হয় যে অসমৰ ল'ৰা ছোৱালীক মই বক্সিঙৰ ৰাস্তাটো দেখাই দিব পাৰোঁ স্পৰ্টছৰ এখন পৃথিৱী দেখাই দিব পাৰোঁ এই সপোনটো পূৰা হ'ব বুলি মই ভাবিছোঁ আৰু যিসকল বিশিষ্ট ব্যক্তি আহিছে আমাৰ DGP ছাৰ আহিছে আৰু স্পৰ্টছ মিনিষ্টাৰ মেডাম হয় MLA ছাৰ DIG মেম হয় আৰু স্পেচিয়েল বহুতো গণ্যমান্য ব্যক্তি আহিছে তেওঁলোকৰ এই বিজি শেডুলৰ মাজত অলপ সময় উলিয়াই আজিৰ মোৰ এই স্পেচিয়েল দিনটোত সকলোৱে মোক আশীৰ্বাদ দিবৰ কাৰণে আহিছে এইটো মোৰ কাৰণে এটা বহুতেই ডাঙৰ কথা এইখিনি মৰম চাগে মই পাবলৈ সক্ষম হৈছোঁ মই নিজকে বহুত বেছি সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ আৰু তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু যিহেতু একাডেমীখন কেনেধৰণে ষ্টাৰ্ট কৰিলোঁ একেবাৰে 2020 অলিম্পিক খেলি অহাৰ পৰাই মোৰ এইটো সপোন আছিলে যে আমাৰ অসমত মই একাডেমী খোলা য'ত একেবাৰে গাঁও অঞ্চলৰ ল'ৰা ছোৱালীক যাতে মই উলিয়াই নিব পাৰোঁ আৰু যাতে অলিম্পিকলৈকে ৰাস্তা দেখাব পাৰোঁ ইণ্টাৰনেশ্যনেল লেভেললৈকে যাতে ৰাস্তা দেখাব পাৰোঁ আৰু ষ্টাৰ্টিংটো একেবাৰে সৰু নিচিনাকৈ হ'ল আৰু মুখ্যমন্ত্ৰী ছাৰে মোক কৈছিলে যে প্ৰথমে সৰুকৈ ষ্টাৰ্ট কৰা তুমি ছাৰৰ কথা মতেই মই ছাৰৰ কথাৰ পৰাই সাহস পাইছোঁ যে মই ষ্টাৰ্ট কৰিবৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ আৰু সকলোৰে যি ধৰণৰ সমৰ্থন পাইছোঁ সকলোৰে যি ধৰণৰ আশীৰ্বাদ পাইছোঁ মই ভাবিছোঁ অনাগত টাইমত নিশ্চয় মোৰ এই সপোন আমাৰ অসমৰ সপোন যে আমি আৰু বক্সাৰ আৰু প্লেয়াৰ উলিয়াব পাৰোঁ যি কি অলিম্পিকলৈকে যাব পাৰে আৰু মেডেল কঢ়িয়াই আনিব পাৰে এই সপোনটো যাতে নিশ্চয় পূৰা হ'ব আৰু শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশিষ্ট ব্যক্তিসকল বহুতো মই যিহেতু একেবাৰে নতুন হয় এইটোৰ ওপৰত মোৰ ইমান বেছি এক্সপিৰিয়েঞ্চ নাই এনেধৰণৰ এটা ডাঙৰ ইভেণ্ট পতাৰ একো নাজানো বহুত ভুল হৈছে সকলোৱে যাতে ভুলখিনি মাফ কৰে যাতে কাৰণ নাজানো কোনে কোনে ভালদৰে বহিব পাইছে নাপাইছে মই একো জনা নাই এতিয়ালৈকে আৰু CM ছাৰকো যাতে ভুল হ'লে একো যাতে বেয়া চেয়া নাপায় আৰু যাতে ছাৰৰ যি আশীৰ্বাদ থাকে মোৰ লগত সেইটোক লৈ যাতে মই আগন্তুক সময়ত ছাৰৰ এই বিশ্বাসটো যাতে মই ভাঙিব নিদিওঁ আৰু যাতে ভাল কৰিব পাৰোঁ তাৰে চেষ্টা কৰিম আৰু শেষত সকলোকে ধন্যবাদ জনাইছোঁ বহুতখিনি মানুহ লাগি আছে মিডিয়া সংগঠনসকল যিসকলে একেবাৰে ষ্টাৰ্টিঙৰ পৰাই লাগি আছে তেওঁলোককো বহুত ধন্যবাদ জনাইছোঁ আৰু যিহেতু অকণমান দূৰো হয় এৰিয়াটো বহুত দূৰৰ পৰা মানুহখিনি আহিব লগা হৈছে কষ্টও হৈছে তাৰ কাৰণেও সকলোকে যাতে কোনো বেয়া নাপায় তাৰ কাৰণে ধন্যবাদো দিছোঁ যে আপোনালোকে মোৰ লগত আছে আৰু আমি সকলোৱে মিলি যাতে আমাৰ যোনটো সপোন আমাৰ স্পৰ্টছৰ এই ফিল্ডখন আগবঢ়াই নিয়া এইটো যাতে পূৰা কৰিব পাৰোঁ